সঁচাকৈ আমাৰ কাৰণে শিৱসাগৰবাসীৰ কাৰণে এটা ভাল লগা এটা খবৰ ভাল লগা এটা মুহূৰ্ত বুলি আমি ক'ব পাৰোঁ। আৰু বিশেষকৈ মগৰাহাট বুলি ক'লে ভুল হ'ব, এই ওচৰ চুবুৰীয়া গোটেই অঞ্চলটোৰ কাৰণে আচলতে এটা গুৰুত্বপূৰ্ণ আজি মুহূৰ্ত। এইকাৰণে আজি আহোমসকলৰ যিটো উপাসনা গৃহ, আহোমসকলৰ যিটো পূজাৰ গৃহ, এই চাওচেং এই ঐতিহাসিক মগৰাহাটৰ এই গুৰুত্বপূৰ্ণ এই মাজমজিয়াত আজি আধাৰশিলা স্থাপন কৰা হৈছে। তাৰ কাৰণে আমি সঁচাকৈ খুব নিজেও এটা আধাৰশিলা স্থাপন কৰিবলৈ পাই সুখ অনুভৱ কৰিছোঁ। আৰু বিধায়ক মহোদয়কো ধন্যবাদ জনাইছোঁ এই কাৰণে যে আহোমসকলৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল, এইটো আহোম বসতি প্ৰধান এটা গুৰুত্বপূৰ্ণ অঞ্চল, আৰু যিটো অঞ্চলত এটা চাওচেঙৰ বহুত দিন ধৰি আমি মানে এটা অসুবিধাত আমি প্ৰয়োজন অনুভৱ কৰি আছিলোঁ, আৰু সেইটো আজি সম্পূৰ্ণ হৈ উঠিছে। আহোমসকলে ইয়াত পূজা অৰ্চনা কৰিব পাৰিব, আৰু এইটো এটা গুৰুত্বপূৰ্ণ অৱদান বুলি আমি বিধায়ক মহোদয় বুলি ক'ব পাৰোঁ। আৰু এইটো এটা দীৰ্ঘদিনীয়া অভাৱ আজি এটা পূৰ্ণ হৈছে আমাৰ মগৰাহাটবাসীৰ কাৰণে। এই মগৰাহাটৰ এটা অতি ঐতিহাসিক দিন। আজি বহুত দিনৰ আমি দাবী দাবা কৰাৰ পিছত আমাৰ শিৱসাগৰ জিলা সন্মানীয় বিধায়ক অখিল গগৈদেৱে আমাৰ এটি অভাৱ পূৰণ কৰিছে। প্ৰায় 25 লাখ টকাৰ নিৰ্মিত কৰিবলৈ লোৱা আমাৰ উপাসনাস্থলী চাওচেঙৰ আজি শুভ মুহূৰ্ত অৱস্থা। আৰু আমি মগৰাহাটবাসী এটি 4 কঠা মাটিৰে আমি এই অনুষ্ঠানটি নিৰ্মিত কৰিবলৈ লৈছোঁ। আৰু এই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি জাতি জনগোষ্ঠী সকলোকে আমি একত্ৰিত হৈ এই অনুষ্ঠানটোৰ লগত সম্পৃক্ত কৰি ৰাখিব বিচাৰিছোঁ। আমি সকলোকে সহায় সহযোগিতা বিচাৰিছোঁ, আৰু সন্মানীয় বিধায়কদেৱলৈ আমি এই আপাহতে আমাৰ এই অনুষ্ঠানটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটোলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ শিৱসাগৰ জিলা সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ। তেখেতে ব্যস্ত কাৰ্যসূচীৰ বাবে দিল্লীলৈ যোৱাৰ বাবে তেখেত উপস্থিত থাকিব নোৱাৰিলে। আমাৰ মাজত উপস্থিত থাকিব সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বসন্ত গগৈ ডাঙৰীয়া, আমাৰ টাই আহোম যুৱ পৰিষদৰ সন্মানীয় সভাপতি দিগন্ত তামুলী ডাঙৰীয়া, লগতে শিৱসাগৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ লোক, আৰু লগতে ৰাইজৰ দলৰ বিভিন্ন নেতাপালি নেতা আমাৰ মাজত উপস্থিত থাকিব। আমি সকলোৰে এই অনুষ্ঠানৰ লগত সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।